নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। তেওঁলোকৰ বেংক একাউণ্টত কিমান তাৰিখে 10,000কৈ টকা সোমাব আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনসকল মহিলাৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাব আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। বাজেট অধিবেশনত অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব নেকি, লগতে কিমান তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব, সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে ৰাজ্যৰ আন কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। এই ভিডিঅ'টোৰ মাধ্যমত একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ মহিলাসকলৰ কাৰণে। যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। কেতিয়া আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। ফেচবুক লাইভ যোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে নিশা ফেচবুক লাইভ যোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। য'ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এডিআৰই পৰীক্ষাৰ ফলাফলৰ দিন। লগতে কয় যে আত্মসহায়ক গোটৰ মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 টকা। মুখ্যমন্ত্ৰীয়ে জনালে ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ বাবে এইবাৰৰ বাজেটত কি থাকিব। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ বাজেটত সাধাৰণ লোকৰ বাবে কেইবাটাও নতুন আঁচনি অনা হ'ব, যি সকাহ প্ৰদান কৰিব ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকক। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে বাজেটত 12 লাখ পৰ্যন্ত উপাৰ্জন কৰা সকলৰ কৰমুক্ত কৰি মধ্যবিত্ত লোকসকলক এক ডাঙৰ সকাহ প্ৰদান কৰিছে। এতিয়া প্ৰধানমন্ত্ৰীৰ এই আদৰ্শ খৰগত কৰি ৰাজ্য চৰকাৰ চলিত বিত্তীয় বৰ্ষৰ বাজেটত দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ বাবে কেইবাটাও নতুন পৰিকল্পনা হাতত লোৱা হ'ব। অসমৰ যুৱশক্তি আৰু শিক্ষাৰ্থীৰ বাবে বহু আঁচনি থাকিব এইবাৰৰ বাজেটত। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নতুন অসম গঢ়াৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজন। সেয়েহে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নতুন অসম গঢ়াৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজন। সেয়েহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰেও আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন পৰিকল্পনা হাতত ল'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকলৰ বাবে বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে 1 এপ্ৰিলৰ পৰা 10,000 টকাকৈ লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে। তেওঁ লগতে কয় যে অহা 10 তাৰিখে বিধানসভাৰ নতুন বৰ্ষৰ বাজেট উপস্থাপন কৰিব ৰাজ্য চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাসকলৰ নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহ শেষ কৰা হ'ব। তাৰ পাছত 1 এপ্ৰিল তাৰিখে বিহালীত এই আঁচনিৰ শুভাৰম্ভ কৰিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডিআৰইৰ ফলাফলৰ দিন ঘোষণা কৰিলে। অসম আৰক্ষীৰ ফলাফলৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 7 মাৰ্চত ঘোষণা কৰা হ'ব ফলাফল। এটা পদৰ বিপৰীতে 2জনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰোৱা হ'ব। তাৰ পাছত অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা। ইয়াৰ পূৰ্বে 4 মাৰ্চত ঘোষণা কৰা হ'ব অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল। 6 মাৰ্চত ঘোষণা কৰা হ'ব অসম আৰক্ষীৰ ফলাফল। 12 মাৰ্চত ঘোষণা কৰা হ'ব কনিষ্টেবল এবি আৰু ইউবিৰ ফলাফল। কামাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 27 মাৰ্চ তাৰিখে। লগতে 30 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব আৰক্ষীৰ 4ৰ্থ বৰ্গৰ পৰীক্ষাৰ। অৰুণোদয় আঁচনিৰ টকা লাভ কৰা মহিলাসকলৰ কাৰণেও আহিছে এটা ভাল খবৰ। আত্মসহায়ক গোটৰ মহিলাসকলৰ উপৰিও যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। 10 তাৰিখৰ আগতে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব টকা। মাত্ৰ 5 দিন পিছতে অৰুণোদয় আঁচনিৰ লগতে অৰুণোদয় 2.0 লগতে অৰুণোদয় 3.0 আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ বেংক একাউণ্ট এবাৰ চেক কৰি লৈ ল'ব 10 তাৰিখৰ পিছত। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গাঞ্জা খাই আটক হ'ল IIT বাবা, চলালে চৰমপন্থাৰ চেষ্টা। প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা চৰ্চালৈ অহা IITৰ বাবা ওৰফে অভয় সিঙৰ পৰা ৰাজস্থানত উদ্ধাৰ কৰা হৈছে মাদক দ্ৰব্য। ইয়াৰ উপৰিও তেওঁ চৰমপন্থাৰ চেষ্টা চলোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। কিন্তু দলটোৱে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে তেওঁ কয় যে গাঞ্জা সেৱন কৰাৰ বাবে একো কথা মনত নাই। এই গোচৰত জয়পুৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে FIR ৰুজু কৰিছে। অৱশ্যে সামান্য পৰিমাণৰ গাঞ্জাৰ বাবে IIT বাবাক গ্ৰেপ্তাৰ কৰা হোৱা নাই। এই সন্দৰ্ভত সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে DCP সাউথে। DCP সাউথৰ তথ্য অনুসৰি আৰক্ষী থানা প্ৰপাত জয়পুৰ সাউথে আৰক্ষী নিয়ন্ত্ৰণৰ পৰা তথ্য লাভ কৰিছিল যে অভয় সিং নামৰ এজন ব্যক্তিয়ে এখন হোটেলত আত্মহত্যাৰ চেষ্টা চলাইছে। তাৰ পাছতে আৰক্ষী বিষয়া ৰাজেন্দ্ৰ গোদাৰাই যেতিয়া নিজৰ টীমৰ সৈতে সেই স্থানত উপস্থিত হয় তেতিয়া তেওঁ হোটেলত অভয় সিঙক পাইছিল। এই সময়ত অভয়ে গাঞ্জাৰ পেকেট এটা উলিয়াই আৰক্ষীক ক'লে যে মই গাঞ্জা খাইছো, নিচাত কৰি
নিচাত কৰি যদি কিবা তথ্য দিছ তেন্তে সেই বিষয়ে একো মনত নাই। এই কথাত আৰক্ষীয়ে সেই গাঞ্জাৰ পেকেটটো জব্দ কৰে, যাৰ ওজন আছিল 1.50 গ্ৰাম। সামান্য পৰিমাণৰ গাঞ্জা থকাৰ বাবে তেওঁক জামিনত মুকলি কৰি দিয়া হৈছে। কুম্ভমেলা শেষ যদিও IIT বাবা ওৰফে অভয় সিং এতিয়া বাতৰিৰ শিৰোনামত আছে। কেতিয়াবা তেওঁৰ ভৱিষ্যতবাণীৰ বাবে আৰু কেতিয়াবা তেওঁৰ অভিযোগৰ বাবেই তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ তেওঁ এটা নিউজ চেনেলত তৰ্কৰ সময়ত তেওঁক আক্ৰমণ কৰা অভিযোগ উত্থাপন কৰিছিল। অভয় সিঙে চেনেলটোত তৰ্কৰ সময়ত বেয়া আচৰণ কৰা বুলি কয়। কেৱল এয়াই নহয়, এই বিষয়টোত আৰক্ষীৰ কৰ্মশৈলীক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল। IIT বাবাই জনোৱা মতে 28 ফেব্ৰুৱাৰী তাৰিখে এটা নিউজ চেনেলে তেওঁক সাক্ষাৎকাৰৰ বাবে মাতিছিল। সেই সময়ছোৱাত লোকসকলে তেওঁৰ লগত বেয়া আচৰণ কৰিছিল। আনকি একাংশ লোকে নিউজ ৰুমৰ ভিতৰলৈ আহি কাজিয়াৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও তেওঁক জোৰকৈ এটা কোঠাৰ ভিতৰত আবদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। তাত উপস্থিত স্বামী বেদামূৰ্তি নন্দ সৰস্বতী নামৰ লগুণ পিন্ধা এজন লোকেও তেওঁক লাঠিৰে আক্ৰমণ কৰে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মুছলমান খ্ৰীষ্টান নহয়, হিন্দুৰ শত্ৰু এইসকল লোক। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দুৰ শত্ৰু কোন? ভাৰতত মুছলমানসকল হিন্দুৰ শত্ৰু নেকি? হিন্দু ধৰ্মক দুৰ্বল কৰিছে কোনে? হিন্দু ধৰ্মৰ কথা ক'বলৈ গৈ দেওবাৰে বাওঁপন্থী আৰু উদাৰপন্থীসকলৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কলকাতাত বিবেকানন্দ সেৱা সন্মান অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিন্দু সম্প্ৰদায়ক দুৰ্বল কৰি তোলাত বাও আৰু উদাৰপন্থীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি অভিযোগ তোলে ডক্টৰ শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে মুছলমান বা খ্ৰীষ্টানসকল হিন্দুৰ বাবে ভাবুকি নহয়, হিন্দুক দুৰ্বল কৰা সকল নিজৰ মাজতে আছে। বাওঁপন্থী আৰু উদাৰসকল হিন্দুৰ বাবে ডাঙৰ বিপদ বুলি উল্লেখ কৰে ডক্টৰ শৰ্মাই। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰি ডক্টৰ শৰ্মাই কয় যে বংগত হিন্দুসকলক দুৰ্বল কৰাটো বাওঁপন্থী আৰু উদাৰবাদীসকলৰ পৰা আয়ত্ত কৰিছে মমতা বেনাৰ্জীয়ে। তেওঁ লগতে কয় যে ভাৰতৰ সভ্যতা 5 সহস্ৰাধিক বছৰ পুৰণি আৰু ই 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰা আৰম্ভ হোৱা নাছিল। ভাৰত এখন স্বাভাৱিকভাৱে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু ইয়াক কোনেও সহনশীলতা আৰু ভাতৃত্ববোধৰ গুণ শিকোৱাৰ প্ৰয়োজন নাই বুলি ডক্টৰ শৰ্মাই তেওঁৰ ভাষণত কয়। নিজৰ এক্স হেণ্ডেলত ভাষণৰ ভিডিঅ' শ্বেয়াৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। আহি পৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আমি আমেৰিকাৰ গুৰুত্ব বুজি পাওঁ, কিয় হুৰ হলালে জেলেনস্কিয়ে? আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ শেহতীয়া বাৰ্তালাপে বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়ছোৱাতে জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে আগবঢ়াইছে এটা বিশেষ ভিডিঅ' বাৰ্তা। হোৱাইট হাউচত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বিতৰ্কৰ 3 দিন পিছত সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা এটা ভিডিঅ' বাৰ্তা পোষ্ট কৰে। এই ভিডিঅ'টোত জেলেনস্কিয়ে আমেৰিকাৰ সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি জোৰ দি কয় যে ৰাছিয়াই ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাই হ'ব নিশ্চয় নিৰাপত্তা। লগতে তেওঁ কয় যে আমি আমেৰিকাৰ গুৰুত্ব বুজি পাওঁ আৰু এই যুদ্ধৰ সময়ত আমেৰিকাৰ পৰা আমি যিমানখিনি সহায় লাভ কৰিছোঁ তাৰ প্ৰতি আমি কৃতজ্ঞ। ইউক্ৰেইনৰ সন্দৰ্ভত লণ্ডনত ইউৰোপীয় নেতাসকলৰ সৈতে আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছতে হুৰ হলাই এই ভিডিঅ' বাৰ্তা পোষ্ট কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। 28 ফেব্ৰুৱাৰীত আমেৰিকাৰ অভেল অফিচত অনুষ্ঠিত হোৱা বৈঠকত ৰাষ্ট্ৰপতি ট্ৰাম্পে যুদ্ধৰ সময়ত আমেৰিকাৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ নকৰাৰ বাবে সংবাদ মাধ্যমৰ সন্মুখতে জেলেনস্কিক দিছিল ধমক। তাৰ 3 দিনৰ পিছতে ভিডিঅ'টোত জেলেনস্কিয়ে কয় যে এনে এটাও দিন নাছিল য'ত আমি আমেৰিকাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা নাছিলোঁ। আমাৰ স্বাধীনতা ৰক্ষাৰ বাবে এয়া কৃতজ্ঞতা। ভিডিঅ'টোত এক প্ৰকাৰে যুদ্ধ সমাপ্তিৰ ইংগিত দি জেলেনস্কিয়ে কয় যে আমি কেৱল শান্তি বিচাৰো, অন্তহীন যুদ্ধ নহয়। আৰু সেইবাবে আমি কৈছোঁ যে ইয়াৰ বাবে নিৰাপত্তাৰ নিশ্চয়তা অতি গুৰুত্বপূৰ্ণ। কেৱল ইমানেই নহয়, জেলেনস্কিয়ে তেওঁৰ ভিডিঅ' বাৰ্তাত ইউক্ৰেইনৰ জনসাধাৰণক ধন্যবাদ জনাই কয় যে লগতে তেওঁ ইউক্ৰেইনৰ জনসাধাৰণৰ বাবে গৌৰৱান্বিত হোৱাৰ কথা উল্লেখ কৰে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে সেবিৰ প্ৰাক্তন মুৰব্বী মাধৱী পুৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ আদালতৰ। সেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী পুৰী বুছ আৰু আন 5জন বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ শনিবাৰে নিৰ্দেশ দিছে মুম্বাইৰ এখন বিশেষ আদালতে। শ্বেয়াৰ বজাৰৰ জালিয়াতি আৰু নিয়ম উলংঘাৰ অভিযোগত দুৰ্নীতি বিৰোধী ব্যুৰোক এই নিৰ্দেশ প্ৰদান কৰে আদালতে। জালিয়াতি সংঘটিত হোৱাৰ প্ৰাথমিক প্ৰমাণ ইতিমধ্যে আদালতে লাভ কৰিছে। ফলত এই ঘটনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগে বুলি দাবী কৰে আদালতে। আদালতৰ তত্বাৱধানতে এই গোচৰৰ তদন্ত হ'ব আৰু 30 দিনৰ ভিতৰত তদন্ত সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে আদালতে। মাধৱী পুৰীৰ উপৰিও আদালতে এজাহাৰ পঞ্জীয়নৰ নিৰ্দেশ দিয়া আন বিষয়াসকল হ'ল এছিৰ পৰিচালনা সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ মোহন
ৰাম মূৰ্তি, তদানীন্তন অধ্যক্ষ তথা জনস্বাৰ্থ সঞ্চালক প্ৰমোদ আগৰৱালা আৰু সেবিৰ 3জন আজীৱন সদস্য অশ্বিনী ভাটিয়া, অনন্ত নাৰায়ণ জি আৰু কমলেশ চন্দ্ৰ বৰখনি। অৱশ্যে সিদ্ধান্তৰ বিৰুদ্ধে তথা প্ৰত্যাহ্বান জনোৱাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি এক বিবৃতিত উল্লেখ কৰিছে সেবিয়ে।